কোনোবা ব্যৱসায়ী বা উদ্যোগপতিক যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফোন কৰি কয় যে মই দীপক বৰ্মনক পঠাই দিছো এই কামটো কৰি দিবা বা দীপক বৰ্মনৰ হাতত ইমানখিনি টকা দি পঠাবা, কাৰোবাৰ সাধ্য আছে নেকি অস্বীকাৰ কৰিব পৰাটো? এই ধুৰন্ধৰে এনেকে অসমকে নহয় অৰুণাচলতো একাংশ লোকৰ পৰা মুখ্যমন্ত্ৰীৰ নামত টকা সংগ্ৰহ কৰিছে। এই ঋষিৰাজ বৰকটকীনো কোন? ইয়াৰ গোটেই কথাবোৰ জনাম। ই এনেকুৱা ভণ্ড, এনেকুৱা ঠগ, এনেকুৱা প্ৰবঞ্চক, ভদ্ৰতাৰ মুখা পিন্ধি অসমৰ একাংশ বিশিষ্ট ব্যক্তিৰ লগত সমানে উঠা বহা কৰি ই সমগ্ৰ উত্তৰ পূবত কেৱল ঠগ আৰু প্ৰবঞ্চনাৰ জাল মেলি কোটি কোটি টকা সৰকাইছে। আৰু এতিয়া অৰুণাচল আৰক্ষীৰ হাতত। অৰুণাচল আৰক্ষীয়ে 34 কোটি 33 লাখ টকা জালিয়াতি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে এই পাখণ্ডক। আৰু এই মক্কেলটো কোন জানে নে নাই? এই মক্কেলটো প্ৰাগ নিউজ যে আছে, প্ৰাগ নিউজে যে প্ৰাগ চিনে এৱাৰ্ড কৰে তাৰ এগৰাকী অন্যতম উদ্যোক্তা। প্ৰাগ চিনে সম্পৰ্কত সংবাদমেলত এই সম্বোধন কৰে, এই বঁটা প্ৰদান কৰে। গতিকে এওঁলোকক কিয় তেওঁলোকে ইমান সুযোগ দিছিল, ইমান গুৰুত্ব দিছিল, ইয়াৰ কাৰণবোৰ আপোনালোকে নিজেই চিন্তা কৰক। কাৰণ এই প্ৰবঞ্চক ঋষিৰাজ বৰকটকীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফটো প্ৰফাইল পিকচাৰ হিচাপে ব্যৱহাৰ কৰি এটা হোৱাটছআপ একাউণ্ট খুলিছিল আৰু সেই হোৱাটছআপ যোগেদি কিছুমান ব্যক্তিক ফোন কৰে। ফোনৰ ইণ্টাৰেষ্টিং কথা, ফোন মানে তেওঁ ডাইৰেক্ট নকৰে, তেওঁ এজনক কয় যে ছাৰে কথা পাতিব। আৰু এনেকুৱা কিছুমান মানুহ আছে যিসকলে মানে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাতটো দিব পাৰে, হয়তো অন্য প্ৰযুক্তি ব্যৱহাৰ কৰিবও পাৰে। তেতিয়া অন্য এগৰাকী ব্যক্তিয়ে হুবহু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাত উলিয়াই বিপক্ষৰ লোকজনক ফোন কৰে, এখেত মৰেই মানুহ, এই টকাখিনি দি পঠাওক। চাওক তেওঁলোকৰ জালিয়াতিৰ লেভেল কিমান পৰ্যায়ৰ। আৰু এই কথাবোৰ আমি মনে সাজি কোৱা নাই, এয়া অৰুণাচলৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমত জনাইছে। मिस्टर ऋषिराज कहता है कि उसका जो है जो प्रोसेस है उसका सीएम का साथ में तालमेल अच्छा है, सब कुछ ठीक ठाक है। तो उसके बाद सीएम का साथ में सीएम ऑनरेबल सीएम जो हमारा हेमंत बिस्वा शर्मा का साथ में जो सीएम असम का है उसके साथ में तालमेल ठीक ठाक है करके उसका जो उससे उसका मोबाइल नंबर से मैसेज आया वाला, व्हाट्सएप में मैसेज आया वाला दिखाता है। और सिर्फ मैसेज नहीं आता है, फ़ोन कॉल भी आता है। सबसे हैरानी वाला बात, फ़ोन कॉल भी आने वाला दिखाता है। और फ़ोन कॉल भी ऐसे मिमिक करवाता है कि जो हेमंत बिस्वा शर्मा साहब खुद ही बात कर रहा है जैसा, ऐसे मिमिक करवाता है। আৰু ব্যৱসায়ীসকলেও ঋষিৰাজক বিশ্বাস কৰা কাৰণটো হ'ল তেওঁৰ ডাঙৰ ডাঙৰ মানুহৰ লগত সম্পৰ্ক আছে। এওঁ যেতিয়া তেওঁৰ ফটোত দেখুৱাব যে দৈনিক জনমভূমি কাকতখন মুকলি অনুষ্ঠানত ময়ো আছিলোঁ মঞ্চত, এওঁ যেতিয়া দেখুৱাব যে প্ৰাগ চিনে এৱাৰ্ড উত্তৰ পূবৰ ডাঙৰ যিটো মহোৎসৱ হয় সেই অনুষ্ঠানটো আমিয়ে চলাওঁ, ময়ে চলাওঁ, কিয় বিশ্বাস নকৰিব? এওঁ যেতিয়া ফটো এখন দেখুৱাই ক'ব মুখ্যমন্ত্ৰীৰ মূল মানুহজন মোৰ বন্ধু, এওঁ যেতিয়া ফটো এখন দেখুৱাই ক'ব এই উদ্যোগপতিজন মোৰ বন্ধু, এওঁ যেতিয়া ফটো এখন দেখুৱাই ক'ব যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়া মোৰ দাদাৰ দৰে, এনেকুৱা বিশিষ্ট মানুহৰ ফটো ব্যৱহাৰ কৰি এওঁ ব্যৱসায়ীসকলক ব্লেকমেইলিং কৰি আহিছে। আৰু আমাৰ হাতত পৰা তথ্য মতে দৈনিক বাতৰি কাকত এখনৰ নামনি অসমৰ সংস্কৰণৰ দায়িত্ব এওঁ লৈছে। মানে এওঁৰ লগত বহুতো বিশিষ্ট লোকৰ সম্পৰ্ক আছে আৰু তেওঁলোকে কি কাৰণত সম্পৰ্ক ৰক্ষা কৰে সেই কথাবোৰ ওলাই পৰিব। এওঁ ক'ত ক'ত কেনেকে টকা বিনিয়োগ কৰিছে, এওঁ ক'ত ক'ত কেনেকে অনুষ্ঠানৰ নামত কাৰ পৰা টকা আনিছে, এই কথাবোৰ আৰক্ষীৰ তদন্তত ওলাব। আৰু আমি আশা কৰিম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যাতে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। কাৰণ এনেকুৱা বিষয় হ'ব পাৰে অসমৰ পৰা ফোন কলতে যাব পাৰে, হেল্ল' মই অমুকে কৈছো, হেল্ল' মই তমুকে কৈছো, বিষয়টো অলপ চাব। এনেকে যদি হয় তেতিয়াহ'লে এই প্ৰবঞ্চকসকলে অসমৰ মান সন্মান সকলোবোৰ শেষ কৰিব আৰু উত্তৰ পূবত আপোনাৰ যি সন্মান আছে, মৰ্যাদা আছে, সেয়াও নোহোৱা হ'ব। কিমান ভদ্ৰলোক, কি ষ্টাইলত থাকে বাহ, অথচ এওঁলোকৰ চৰিত্ৰ এয়া। আৰু এই প্ৰবঞ্চক ঋষিৰাজ বৰকটকী শ্যামকানু মহন্ত আমাৰ কুখ্যাত শ্যামকানু মহন্ত ৰঙালীৰো সহযোগ আছিল। এখন মঞ্চত জুবিন গাৰ্গৰ উপস্থিতিত এই শ্যামকানু মহন্তই এই ঋষিৰাজ বৰকটকীক বেকবন বুলি কৈছিল। মানে এওঁলোক ডাঙৰ মানুহখিনি একেলগে মিলি জুলি এই 2 নম্বৰী কামবোৰ কৰে। আমি সাধাৰণ মানুহে এনেকৈ ভাবিব লাগিব